দেখুৱাই থাকে সদায় তেওঁ সেই কানেক্টেড আমাৰ লগত আছে, আমাৰ মাজতে আছে, তেওঁ সদায় তেওঁ দেখুৱাই থাকে। তেওঁ যিদিনাখন অসমলৈ আহিছে সেইদিনাখন দৃষ্টি লৈ আহিছিল এনেদৰে, আজিও লৈ আহিছে। বহুত সময়ত মই নিজে অনুভৱ কৰিছোঁ বহু কথাত, যেতিয়া তেওঁ কানেক্টেড হৈ আছে বুলি আমাক দেখুৱাব বিচাৰে। তেওঁ বৰষুণ হয় নহ'লে অন্য কিবা এটা তেওঁ অনবৰতে সেইখিনি দেখাই আছে, আমাৰ মাজত আছে তেওঁ সদায়। আপোনাৰ চিনেমাখন আজি পূৰ্ণ হ'বলৈ কৈছে, পূৰ্ণ হৈ থাকিব আৰু জুবিনৰ সকলোবোৰ সপোন পূৰা হ'ব। মোৰ সেইটো দৃঢ় বিশ্বাস আছে। তেওঁ অসমীয়া চিনেমাক লৈ ঘূৰি আহিছিল ইয়ালৈ, অসমীয়া চিনেমাৰ জয়যাত্ৰা আৰম্ভ কৰিছিল আৰু এই জয়যাত্ৰা মানে কিমান ওপৰলৈ যাব আৰু কিমান দূৰলৈ যাব, সুদূৰ প্ৰসাৰী হ'ব, এই কথাটো আমি মানে চাগে ভাবিবও নোৱাৰোঁ। কিন্তু তেওঁ জানে, তেওঁ প্লেন কৰি থৈছে আৰু তেওঁ সেইখিনি কৰাব। অসমীয়া চিনেমাই এনেকুৱা এটা পৰ্যায় পাব, আজি তেওঁ দেখুৱালে যে অসমত বেলেগ একোৱেই নাই। অসমীয়া ছবিৰ বাহিৰে প্ৰতিটো ভাষাত প্ৰতিটো শ্ব' ভাৰতৰ বিভিন্ন ঠাই। গতিকে সেই জয়যাত্ৰা তেওঁতো কৰিহে এৰিব মই জানো। তেওঁ সিমানেই আত্মবিশ্বাসী আছিল আৰু তেওঁ সিমানখিনি কৰিব পৰা তেওঁৰ ক্ষমতা আছিল। সেইখিনি তেওঁৰ ক্ষমতাৰে সকলো অসমৰ বাবে তেওঁ কৰি থাকিব। আজি আপুনি চাবলৈ চেষ্টা কৰি আছে, কালিৰ পৰাই মই চেষ্টা কৰি আছোঁ। টেকনিকেল টেষ্টিং কৰিছে এতিয়াৰ পৰাই, চাবতো লাগিবই। চাম তেওঁ জীৱন্ত হৈ থকা প্ৰতিটো মুহূৰ্ত মই বহুতবাৰ চাম।